এইটো মোৰ যেনেকৈ 2100 মডেলটোত এইটো আৰু ইয়াতে আছে প'বৰ আৰু লগতে আমাৰ দাদাৰ জোৰাৰৰ কাৰণেও আছে কভাৰ। হাই গাইজ, কি খবৰ আপোনালোকৰ? ৱেলকাম বেক টু মাই ইউটিউব চেনেল এক্সপাল ব্লগছ। তো গাইজ থাম্বনেইল চাই সেইটো গমাই পাইছে আপোনালোকে। তো আজি চাউণ্ড টেষ্ট দেখাই আছোঁ। আপোনালোকক বহুতে কমেণ্ট কৰি আছিল কেতিয়া চাউণ্ড টেষ্ট দিবি, কেতিয়া আহিব বুলি। তো আজি ফাইনেলি দেখাই আছোঁ আৰু কি এম্প্লিফায়াৰ লগত বজাম দেখা হ'ব। আৰু চাউণ্ড টেষ্ট কৰাৰ আগতে আমি ৰঙিয়াত যাম, মানে কভাৰ ল'বৰ কাৰণে বক্সৰ। মই কভাৰ এটা অৰ্ডাৰ দিছিলোঁ, গমাই পাই আপোনালোকে ভিডিঅ' এটা কৈছিলোঁ মই। তো কভাৰটো ফাইনেলি হৈ গ'ল আৰু দাদাও মানে কভাৰ এটা অৰ্ডাৰ দি থৈছিল, দাদাও কভাৰটো হৈ গ'ল। এতিয়া ল'ব যাম, তাৰ পৰা আহি ধুনীয়াকৈ চাউণ্ড টেষ্ট দেখাম আৰু গৈ লওঁ এতিয়া ৰঙিয়ালৈকে। তো ব'লক গাইজ, আহি চাউণ্ড টেষ্ট কৰিম ব'লক। আৰু এতিয়া ঘৰৰ পৰা ওলাই আহি গৈ আছোঁ আৰু আমাৰ এইফালে ৰাস্তা বনাই আছে, চাব পাৰে আপোনালোকে। তো এতিয়া গৈ লওঁ, মানে ভেৰগাঁওলৈকে গৈ লওঁ, লগটোক লৈ লওঁ, তাৰ পৰা যাম আৰু দেখাম আপোনালোকক ব'লক। আৰু এতিয়া আমি ভেৰগাঁও খাগ্ৰাবাৰী মানে কি হাইস্কুলত আহি পালোঁ আৰু ইয়াতে মানে কি লগাইছে আজি যিহেতু টিচাৰ ডে লগাব লাগিব আৰু আপোনালোকক। তো ইফালে মানে কি চাউণ্ড লগাইছে মই দেখাইছোঁ। ষ্টুডিঅ' মাষ্টাৰৰ ফায়াৰ 86 চাব পাৰে আপোনালোকে। তো এইটো মানে বহাগত লোৱা আছিল, চাব পাৰে মানে কভাৰ নোহোৱাৰ কাৰণে অলপ মানে কি স্ক্ৰেচ আহি গৈছে। তো এইটো চাব পাৰে ষ্টুডিঅ' মাষ্টাৰ ফায়াৰ 86। মানে বহুতে সোধেতো মানে ফায়াৰ ষ্টুডিঅ' মাষ্টাৰ RCF আৰু ইয়াৰ মাজত কি ডিফাৰেঞ্চ। তো ইয়াতো মানে ছেম লগো থাকে, RCFতো ছেম লগো থাকে, কিন্তু কি বেক চাইডে মানে এনেকৈ ফায়াৰ লিখা নাথাকে। আৰু এইফালে লগাইছে JBL লাইনাৰী, মানে এইটো কেবিনেট আমি গুৱাহাটীত চাইছিলোঁ না আমি। এইটো কেবিনেটটো 35 নে কিমান বুলি প্ৰাইচটো কেবিনেটটো। তো এইটো বনাই লোৱাই হয় কপি। তো চাব পাৰে আপোনালোকে, এইটো 12 ইঞ্চি স্পীকাৰ থাকে বাৰু। আৰু এতিয়া কি মেচিন ফিটিং কৰিছে মই দেখাই আছোঁ আপোনালোকক। তো ইফালে চাব পাৰে আপোনালোকে CA18 এম্প্লিফায়াৰ এইটো, আৰু এইফালে আছে P Series 2.0 ইকুৱেলাইজাৰ ক্ৰছ অভাৰ। তো চাই লওক আপোনালোকে। তো এইখনৰ ওপৰত মই ভিডিঅ' এটা বনাইছিলোঁ এবাৰ ওদালগুৰিত যেতিয়া মই গৈছিলোঁ। এইখন মানে এইখনৰ মই ভিডিঅ' এটা বনাইছিলোঁ দেই। এইখনৰ দামটো 7,000 মান পৰে নেকি, না 12,000 মান পৰে নেকি এইখন ষ্টুডিঅ' মাষ্টাৰ প্ৰফেচনেল। এইখন 10-11 কিবা এটা কৈছিল মোক, এতিয়া পাহৰি গ'লোঁ বাৰু। যদি চোৱা নাইতো ভিডিঅ' চাই ল'ব, এইখনৰ ওপৰত ভিডিঅ' আছে এই ষ্টুডিঅ' মাষ্টাৰ এইখনৰ ওপৰত কলেজৰ। তো এইফালে চাব পাৰে এইখন আগৰ অল্ড মডেলৰ মিক্সাৰ 24 চেনেলৰ। তো চাব পাৰে MG 24 চেনেল। আৰু এই 24 চেনেলখন অল্ড মডেল আৰু নতুন মডেলখনৰ লাষ্ট ভিডিঅ'ত আছে, চাই ল'ব সেইখন কেনেকুৱা হয়। অলপ সৰু চাইজ হয়। আৰু ইয়াতে মানে লগাইছে এইটো ষ্টেবিলাইজাৰ, এইটো আগৰে না ষ্টেবিলাইজাৰটো। চাই ল'ব পাৰে আপোনালোকে। কিমান কিলো এইটো? 5 কিলো না। তো এইফালে চাব পাৰে আৰু এবাৰ দেখাই আছোঁ মই ল'টো। এইটো হ'ল ডাবল ল' ষ্টুডিঅ' মাষ্টাৰৰ 86 মডেল। এইটো JBLৰ কেবিনেটত বনাই লোৱা ছিংগল লাইনাৰী। তো দেখাবলৈ আৰু এতিয়া আমি ৰঙিয়াত যাওঁ না। তো ৰঙিয়াত যাওঁ, ৰঙিয়াৰ পৰা আহি দাদাটো ঘৰত সোমাম যদি পাৰোঁ। কিবা অলপ চাউণ্ড টেষ্ট কৰাৰ কথা কৈছে, যদি কৰে আৰু। তো যদি চাউণ্ড টেষ্ট কৰোঁ গম পাব। আৰু ইয়াতে এটা অলপ গান এটা বজাই চাওঁ এতিয়া আমি কেনেকুৱা হয়, তো দেখাম আপোনালোকক। তো গাইজ আপোনালোকে চাউণ্ড টেষ্টটো শুনা পালে। আৰু এতিয়া আহি পেলাই আমি ৰঙিয়াত, মানে য'ত নেকি কভাৰ চিলাইছোঁ। তো ইফালে চাব পাৰে আপোনালোকে, এতিয়া দাদা তাত আহিছিলোঁ। তো কভাৰ আমাৰ পুৰা ৰেডি হৈ আছে। তো আপোনালোকে আহিলে আহিব পাৰে ইয়াতে ৰঙিয়া। কি জেগাটোৰ নাম কি আছিলে দাদা? বালাইগাঁও না। এতিয়া কভাৰবিলাক একদম বেষ্ট কণ্ডিশ্যনত চিলাই, মানে একদম ফিটিং কি ক'ম আৰু পঞ্চ ভৰাই মানে চাব পাৰে আপোনালোকে। এতিয়া ৰেডি কৰি আছে। তো ধুনীয়াকৈ চিলাই, মানে ফিটিংবিলাক একদম মজা হয়। এইটো 2100 না, এইটো মোৰ যেনেকৈ 2100 মডেলটোত এইটো। আৰু ইয়াতে আছে প'বৰ আৰু লগতে আমাৰ দাদাৰ জোৰাৰৰ কাৰণেও আছে কভাৰ। তো এতিয়া মই বাৰু ভালকৈ দেখাইছোঁ। মজা ধুনীয়া। তো ইফালে চাব পাৰে পুৰা গাড়ী মানে পঞ্চ ধুনীয়াকৈ সোমাই দিয়ে। তো ৱাটাৰপ্ৰুফ ন দাদা এইটো কভাৰটো। তো দাদা দোকানত আহিলে হ'ল এতিয়া ৰঙিয়াত। কি নাম বুলি জেগাটো আহিব কৈ দিয়ক।
রুমিয়া বালাগা বুলি কয় এই অভাৰ ব্ৰিজটো লগতে দোকানটো আৰু বাজাজ ডিলাৰ এটা আছে লগতে দাদা দোকানটোৰ ওচৰত আহিলে ইয়াতে আহিব ধুনীয়াকৈ কভাৰবিলাক একদম ধুনীয়া কভাৰ চিলাই মানে ক'ব গ'লে বহুত জেগাত দাদা কভাৰ আছে ইয়াতে একদম ওদালগুৰি চ' অল আমাৰ এইখিনি জেগাত মঙলে লাগি যায় লখিমপুৰ বহুত জেগাত কভাৰ মানে আৰু দাদাৰ কভাৰ এটা মানে এইটো হেণ্ডেল দেখা পাবই আপোনালোকে এইটো একদম হেভি আৰু কি কম আপোনালোকক এইটো বেল্টটোৰ লগতো বহুত কথা কিন্তু মানে আধা দিয়া গৈছে মানে আধাতে থাকি থাকে তো অলপ ফুল আছে আৰু তো দেখাবলৈ এতিয়া আমি কভাৰটো লৈ লওঁ ইয়াৰ পৰা তো এতিয়া ইয়াৰ পৰা যাম আমি তেনেকৈ ওলাই আৰু দামবিলাক বাৰু কিমান হৈছে কভাৰৰ 2100 মডেলৰ যদি চিলাই 5000 টকা লয় 2600 বা 3000 ৱাটৰ চিলালে আপোনালোকৰ 6000 টকা ল'ব আৰু এতিয়া যাম আমি দাদা ঘৰত যদি পাৰোঁ তেনেকৈ চাউণ্ড টেষ্ট দেখাম গৈ পেলাই আৰু আহোঁতে অকণমান এটা সৰুকৈ দেখালোঁ আপোনালোকক 2800 ৱাটৰ যেনেকৈ ফায়াৰ 86 মডেল হয় তো এতিয়া ইয়ে কভাৰটো লৈ লওঁ আৰু গৈ চাউণ্ড টেষ্ট কৰি আছোঁ দেখাইছোঁ আপোনালোকক ক'লোঁ এতিয়া গাইজ কভাৰটো লৈ আহি পালোঁ দাদাহঁতৰ ঘৰত আৰু এতিয়া ধুনীয়াকৈ বাইকত বান্ধি লৈছিলোঁ আৰু মানে আজি বাইকখনৰ বহুত প্ৰব্লেম দি আছে মোৰ তো নেক্সট ভিডিঅ'ত বাৰু দেখাম বাইকখনৰ কি প্ৰব্লেম দিছে আৰু কি কৰি লৈ আছোঁ চলিব পৰা মানে এইফালে কভাৰ দুটা মানে ৰেডি হৈ আছে লগাবৰ কাৰণে এইফালে দাদাৰ বক্সকেইটা খোলাই নাই তো চাব পাৰে এতিয়া ধুনীয়াকৈ বক্সকেইটা আমি খুলিম খুলি পেলাই আনবক্সিং কৰি পেলাই ধুনীয়াকৈ কভাৰ লগাম কভাৰটো লগাই ধুনীয়াকৈ এটা চাউণ্ড টেষ্ট দেখাম আপোনালোকক আৰু ভালকৈ দেখাম বক্সটো আগৰ ভিডিঅ'ত কৈছিলে আপোনালোকে মানে বহুত ফাষ্ট মুভমেণ্ট কৰোঁ বুলি তো আজি মানে ধুনীয়াকৈ দেখাম তো চাই ল'ব আৰু এতিয়া আমি বৰ্তমান বক্সকেইটা মিলাই লওঁ খুলি লওঁ দেখাই আছোঁ আৰু এতিয়া আমি বক্সটো ইয়াতে আনি ল'লোঁ ধুনীয়াকৈ আৰু এতিয়া ধুনীয়াকৈ খুলিম এতিয়া আমি আনবক্সিংটো কৰি লওঁ মানে আগতে আনবক্সিং কৰিছোঁ বাৰু মানে হ'লেও পেকিং কৰি থৈ দিছিল তো এতিয়া ধুনীয়াকৈ আকৌ খুলি কিনে কভাৰটো লগাই অকণমান বজাম ধুনীয়াকৈ চাউণ্ড টেষ্ট দেখাম আপোনালোকক আৰু এতিয়া আমাৰ খোলা হৈ গ'ল আৰু বহুতে কমেণ্ট কৰি থাকে মানে সুধি থাকে এইটো ষ্টুডিঅ' মাষ্টাৰ ফায়াৰ মডেল হয় বুলি তো মানে RCF মডেল কি বহুতে হয়তো নাজানিব পাৰে মই দেখাই আছোঁ আপোনালোকক মানে RCF বুলি কিয় কয় এইটো বা কিয় RCF মডেল বুলি কয় এইটো চাব পাৰে বেক চাইডটো ধুনীয়াকৈ দেখাইছোঁ চাব পাৰে ষ্টুডিঅ' মাষ্টাৰ S সিৰিজ লিখা আছে ইয়াত ফায়াৰ বুলি লিখা নাই আৰু যিকেইটা নেকি মানে ফায়াৰৰ মডেল হয় ইয়াতে ধুনীয়াকৈ ফায়াৰ বুলি লিখা থাকিব আৰু ফায়াৰটো মই অলৰেডি চাউণ্ড টেষ্ট কৰিছোঁ অলপ আগত মানে এইটো চাই লওক আপোনালোকে বাৰু বেক চাইড প্লেটটো দেখাই আছোঁ মই এনেকৈ ফায়াৰ বুলি লিখা থাকিব ইয়াত ফায়াৰ বুলি লিখা নাথাকে আৰু ইয়াৰ যিটো নেকি বেছ কি ক'ম আৰু আপোনালোকক লাইভ প্ৰগ্ৰামৰ কাৰণে বেছ না কি দাদা একদম এইটো লাইভ প্ৰগ্ৰামৰ কাৰণে মজা চাউণ্ড হয় আৰু এইটো চাব পাৰে মডেলটো S সিৰিজৰ 8028 মডেল 3000 ৱাট 6000 প্ৰগ্ৰাম পাৱাৰ মানে দুটাত 6000 প্ৰগ্ৰাম পাৱাৰ ভালকৈ একবাৰ চাই লওক বেক প্লেটখন দেখাই দিছোঁ আপোনালোকক তো দেখাবলৈ আপোনালোকে আৰু এতিয়া মই ফ্ৰণ্টৰ ফালৰ পৰা দেখাই আছোঁ তো চাব পাৰে তো ফ্ৰণ্টৰ ফালে এনেকুৱা ধৰণৰ হয় অলপ তো লগোটো চাব পাৰে আপোনালোকে মানে ষ্টুডিঅ' মাষ্টাৰ এইটো কেবিনেটটো হয় ষ্টুডিঅ' মাষ্টাৰ কিন্তু স্পীকাৰ RC4 থাকে ন দাদা এইটো তো মানে বহুতে কমেণ্ট কৰি থাকে এইটো ফায়াৰ মডেল বুলি কিন্তু ফায়াৰ নহয় এইটো S সিৰিজৰ হয় আৰু এতিয়া ইয়াৰ পাৱাৰখিনি কৈ আছোঁ পাৱাৰ চাব পাৰে আপোনালোকে ইয়াতে 18 ইঞ্চি স্পীকাৰ হয় 3000 ৱাটৰ হয় 6000 প্ৰগ্ৰাম পাৱাৰ আৰু ইয়াত চাব পাৰে আপোনালোকে হাই সেনচিটিভিটি 99 dB SPL পাব আপোনালোকে 134 dB তো দেখাবলৈ আৰু এইফালে ষ্টুডিঅ' মাষ্টাৰৰ লগো এটা আছে তো এইটো চাব পাৰে আপোনালোকে আৰু এবাৰ ভালকৈ দেখাইছোঁ তো চাব পাৰে আপোনালোকে ভালকৈ আৰু এতিয়া এইফালে আমাৰ কভাৰ লগোৱা হৈ গ'ল তো চাব পাৰে আৰু কভাৰটো ফিটিং চাব পাৰে আপোনালোকে একদম ধুনীয়া তো কোনো ধৰণৰ মানে ডাঙৰ হোৱা নাই কোনো ধৰণৰ আনফিটিং হোৱা নাই একদম ধুনীয়া বিল কোৱালিটি প্ৰিমিয়াম আৰু আপোনালোকে চাব পাৰে একদম ধুনীয়া লাগে লুকছটো মানে কভাৰটো লগোৱাৰ পিছত আৰু কি এম্প্লিফায়াৰ লগত বজাম দেখাই আছোঁ আপোনালোকক মানে এতিয়া বৰ্তমান জাষ্ট এনে এটা টেষ্ট কৰিম আৰু এইটো ল'টোৰ কাৰণে নহয় বাৰু এইটো ল'টোৰ কাৰণে কিমান 6 কিলো মানৰ লাগিব নেকি 7 কিলো লাগিব না তো চাব পাৰে এইটো হ'ল ষ্টুডিঅ' মাষ্টাৰৰ DJ সিৰিজৰ 5000 এইটো DJ সিৰিজৰ 1600 আৰু এইটো হ'ল 5 কিলোৰ ষ্টেবিলাইজাৰ আৰু এইফালে চাব পাৰে ইয়ামাহাৰ 16 চেনেলৰ মিক্সাৰ তো চাব পাৰে এখন আৰু এতিয়া ধুনীয়াকৈ এইটো চাউণ্ড টেষ্ট কৰিম কোডাল লাগা নাই না DJ Subhanju Barsha
DJ Shubha. তো গাইস আপোনালোকে সাউন্ড টেষ্টটো শুনা পালে তো কেনেকুৱা লাগিছে কমেন্ট কৰি দিব তো দেখালো ধুনীয়াকৈ আপোনালোকক আজি আৰচিএফ মডেলৰ যেনেকৈ 3000 ওয়াটৰ হয় আৰু এইফালে দাদা আছে তো দাদা যদি মানে কোনো বিচাৰে ধৰ্মটো ভিডিঅ' টংলা ভেৰগাঁও ওদালগুৰি চবে চাই না যদি আহে আপোনাৰ এড্ৰেছটো কৈ ভাড়া বিচাৰিলে কাৰণ নতুন বক্স ভাড়াতে বিচাৰিব দুৰ্গা পূজা আহিছে কি হৈছে এড্ৰেছটো কওকচোন এড্ৰেছটো খাগৰাবাৰী আমাৰটো দহলাবি বুলি কয় সন্মুখতে স্কুলখন আছে ন এলপি স্কুল নৱজ্যোতি প্ৰাথমিক বিদ্যালয় আছে দাদা তাত আহিব যদি কোনোবাই টংলাই ওচৰৰ মানে ভিডিঅ' চাই আছে মোৰ ভেৰগাঁও ওচৰত দাদা একদম নতুন লৈছে লৈ যাওক আৰু কি না ভাড়া পুৰা উঠাই দিয়ক আপোনালোকে পুৰা সাউন্ড কোৱালিটি বহুত ভাল চাউণ্ড একদম মজা মানে পুৰা মিঠা বেছ যিটো নেকি মই 1000ৰ শুনিছিলো বা বেলেগ কোম্পানী বেলেগো শুনিছো ফায়াৰটো আপোনালোকে শুনিছে অলপ আগত দেখাইছো তাতকে বহুত বেছি ভাল মানে পাতাই নাপাব বহুত দূৰত মানে আকাশ পুতাল ডিফাৰেন্স এনেকুৱা ধৰণৰ এইটো মানে ফায়াৰটো ফায়াৰে ষ্টুডিঅ' মাষ্টাৰ স্পিকাৰ থাকে ফায়াৰ সিৰিজটো ষ্টুডিঅ' মাষ্টাৰ আৰু এইটো এছ সিৰিজত আৰচিএফ স্পিকাৰ থাকে তো গম পালে আহিব দাদা ওচৰত একদম ভেৰগাঁও যদি কোনোবা চাইছে ভাড়া ল'ব ষ্টুডিঅ' মাষ্টাৰৰ আৰচিএফ মডেলৰ ডুৱেল বেছ তো এইখিনি আছিল আজি ভিডিঅ'টো যদি আপোনালোকৰ চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব তো এতিয়া ময়ো ঘৰত যাওঁ বহুত ৰাতি হৈ গ'ল চাব পাৰে আন্ধাৰে হৈ গ'ল তো মানে আমি লাইট জ্বলাই লৈছিলোঁ আৰু এতিয়া ঘৰলৈকে গৈ লওঁ তো গাইছ বাই বাই